পুখুৰীত বিষ ঢালি ৫ লক্ষাধিক টকাৰ মাছ নিধন। ৰঙিয়াৰ নিকটৱৰ্তী ধুলাবৰী চাৰানপাৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। সন্তোষ আলী নামৰ লোকজনৰ বন্ধকত ৰখা পুখুৰীত দুৰ্বৃত্তই বিষ ঢালি প্ৰায় ৫ লক্ষাধিক টকাৰ মাছ নিধন কৰে। চকুৰ পচাৰতে মাছবোৰ মৰাৰ দৃশ্য দেখি শোকত ভাগি পৰিছে পৰিয়ালটোৰ সদস্যসকল। বন্ধক রাখাই পয়সাটা মুখ ঘুরে দিলেই হাতে হয়ে যাবে। সদায় আহি ফেলে সিহঁতে কি কৰে এই পিছফালে আমাৰ থালৰ বা এই পাব্লিক হলৰ পিছফালে কিবা এটা কৰে আৰু সিহঁতে ড্ৰিংক কৰে। অৰ্থনৈতিক মানে কি কৰে নাজানো, ড্ৰিংক কৰে আৰু বহুত সময় সিহঁতে কিবা কৰে। কিন্তু আমি একো কোৱা নাই, ৰাইজকো কোৱা নাই। এতিয়া নিজৰ নিজৰ ল'ৰা ছোৱালী বা কাৰোবাৰ ল'ৰা আহিছে বুলি গম পায়। 5 বছৰ এগ্রিমেন্ট করছে, 5 বছর বন্ধক রাখাই পয়সাটা মুখ ঘুরে দিলেই হাতে হয়ে যাবে। একমাত্ৰ মাছ পালন কৰিয়ে জীৱিকা নিৰ্বাহ কৰা পুখুৰীত দুষ্কৃতিকাৰীয়ে বিষ ঢলাৰ ফলত ৰৌ, ভকুৱা, গ্ৰাছকাপ, বাটা আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ নিশাটোৰ ভিতৰতে মৃত্যু হয়। সম্প্ৰতি ভুক্তভোগী পৰিয়ালটোৱে স্থানীয় আৰক্ষীক দাখিল কৰিছে এজাহাৰ। লগতে ঘটনাৰ উচিত তদন্ত কৰি দুষ্কৃতিকাৰী গ্ৰেপ্তাৰৰ অনুৰোধ জনাইছে আৰক্ষীক। ঘটনাটো কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। তাৰমানে এইটো খাল মই 5 বছৰে এগ্ৰিমেণ্টত বন্ধা ৰাখিছোঁ। বন্ধা ৰাখলি আমি মাছ এৰি দিছোঁ, মাছ এইফালে নেটিঙো কৰি আছোঁ, বেচিও আছোঁ। তাৰপিছত হঠাতে মই কালি ভাতবেলা আহি পেলাই একবাৰ চাই গৈছোঁ। চাই পেলাই চকত গৈছোঁ। চকত যোৱাৰ পিছত মোক ইয়াৰে চলি এটাই ফোন মাৰিছে। ফোন মৰাৰ পিছত কৈছে তোমাৰ এই খালত মাছ মৰি আছে। তাৰপিছত যেতিয়া মৰা বুলি কৈছোঁ মই তৎক্ষণাতে দাউৰি বাইক লৈ আহিছোঁ। আহি পেলাই চাওঁ সঁচাই মৰি আছে। মৰি থাকোঁতে এতিয়া আহিলোঁ, অহাৰ পিছত মৰি আছে। মই আৰু কি কৰিম? তাৰপিছত মই ঔষধ চৌষধ অলপ আনি দিলোঁ। আনি দিয়াৰ পিছত ঔষধ এতিয়া বিষ দিছে। বিষ দিলে যিটো মই ঔষধ দিছোঁ সেই ঔষধত কাম নিদিয়ে। মোটামুটি 6-7 লাখ টকাৰ মান মাছ আছে। মাছ 3 গুণ মাছ তলতে আছে। ডাঙৰ মাছকেইটা উঠা নাই। ডাঙৰ মাছকেইটা এতিয়া লাহে লাহে উঠি আছে। না মাছ এনেকুৱা কাৰো কোনোবাই এইটো কৰিব পাৰে, কাৰোবাৰ চক্ৰান্ত থাকিব পাৰে, কিন্তু আমাৰ কাৰো ওপৰত সন্দেহ নাই। প্ৰশাসনত দাবী মানে কি, যদি এইটো ন্যায় কৰি দিব পাৰে, ওলাই দিব পাৰে, খালি ভাল। আজি এটা বিশেষ এটা ঘটনা হৈছে আমাৰ ডেপাৰগাঁও BCDCৰ অন্তৰ্গত চাৰাংপাৰা চুবুৰীৰ মনেশ বড়োৰ যিটো ফিচাৰী, এই ফিচাৰীটো মাননীয় আমাৰ এই এৰিয়াৰে সন্তোষ আলী নামৰ ব্যক্তিজনে বন্ধকত লৈছিলে। বন্ধক হিচাপে 5 বছৰে এটা চুক্তি আছিল হিচাপে এইবাৰ প্ৰথম আছিলে। ইয়াত বহুত মাছ এৰা আমি দেখা পাইছোঁ। আৰু হিচাপে মানে যিজন ব্যক্তি সন্তোষ দায়ে কৈছে, ইয়াত মানে 5-7 লাখ মান টকাৰ মাছ এৰা হৈছে। আৰু হিচাপে কোনোবা দুষ্কৃতিকাৰীয়ে যোৱাকালি সন্ধিয়াৰ পৰা মাছে মানে ইয়াত যিটো উপঙি থকাটো আমি দেখা পালোঁ। আৰু ইয়াত বহুত মাছ মৰিছে। আৰু তলতো এতিয়া বৰ্তমান গোটেই ডাঙৰ মাছবিলাক আছে বুলি কৈছে। হিচাপে মই নিশ্চিত কৰি দেখা পাই বেয়া লাগিছে। কোনোবা দুষ্কৃতিকাৰীয়ে যি কাম কৰিলে এইটো আমি কোনোদিনে ৰেহাই নিদিওঁ। সেই অনুসন্ধানটো আমি ৰাখিম। মই এজন সমষ্টি MCL হিচাপেও কৈছোঁ, যিহেতু যিয়ে নহওক তেখেতে এটা কৰ্মসংস্থাৰ কাৰণে এটা কাম কৰিছে, ফিচাৰীটো লৈ এটা ভৱিষ্যত আশা কৰিছে। আৰু যিজন পৰিয়ালে বন্ধকত থৈছে, যিয়ে নহওক তেখেতৰো অলপ মানে কিবা এটা উপায়টো ওলোৱাৰ কাৰণে এই বন্ধকত থোৱা হৈছিলে। দুজন ব্যক্তিৰ ইয়াত ভাল এটা চিন্তা চৰ্চাৰে কাম কৰাটো আমি দেখা পাইছিলোঁ। কিন্তু আৰু যিটো অলপ বেয়া লাগিছে কি, যিটো চুবুৰী, এই চুবুৰীটো মানে আমাৰ বড়ো চুবুৰী। আৰু যিজন সন্তোষ দাদায়ে অলপ উত্তৰ ছাইডৰ ঘৰ, ইছলামী সমাজৰ, তথাপি এই সমাজৰ এটা একত্ৰিত আছে, মিলন আছে। এটা পথাৰতে খেতি কৰা
এটা মানে জায়গাতে বজাৰ কৰা গোটেইখিনি আমাৰ মিলন একতাৰে মানে কাম কৰি থকাটো দেখা পাইছোঁ যেন মানে কোনোবা এজন দুষ্কৃতিকাৰীয়ে যেটো মানে বেয়া কাম কৰিলে ইয়াৰ ক্ষেত্ৰত চকা নজৰ মোৰ থাকিবই আৰু সমাজকো মই কৈছোঁ যদি কোনোবা সন্দেহজনক মানুহ যদি আছে সি মানুহক চিনাক্ত কৰি দিব লাগে এইটোৱেই মোৰ মানে বক্তব্য এইটো কোনোবা এইটো নাভাবাকৈ কৰিব পাৰে কিছু ল'ৰাক আৰু কোনোবা এনেকৈ ৰাজনীতি কিবা থাকিবও পাৰে এইটো ক'ব নোৱাৰে এতিয়া বৰ্তমান সময় ক'ব ধন্যবাদ ৰঙিয়াৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট অসম টুডে।